মহানগৰীৰ বশিষ্ঠৰ নতুন বজাৰত CPIMৰ অৱস্থান ধৰ্মঘট বহুকেইটা দাবীৰে অৱস্থান ধৰ্মঘট CPIMৰ ৰন্ধন গেছৰ দাম বৃদ্ধিৰ বিৰোধিতা ভিন্ন বিভাগত নিযুক্ত ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ দাবী জনাইছে প্ৰতিবাদত বহু সংখ্যক বয়োজ্যেষ্ঠ লোকেও অংশগ্ৰহণ কৰে CPIM দলৰ গুৱাহাটী দক্ষিণ পূব আঞ্চলিক কমিটিৰ পৰা আমি আজি ইয়াতে অৱস্থান কৰিছোঁ আমাৰ পাৰ্টিয়ে এটা আহ্বান দিছে যোৱা 25 মাৰ্চৰ পৰা আজি 10 এপ্ৰিললৈকে পষেকজোৰা এটা আমাৰ প্ৰচাৰ অভিযান চলি আছে আৰু সেই উপলক্ষে আজি আমি শেষ দিনত আমি ইয়াতে নতুন বজাৰত অৱস্থান কৰিছোঁ কাৰণটোৱে হ'ল কি যে যোৱা সময়ছোৱাত আমি দেখা পাইছোঁ যে আমাৰ যে ৰাজ্যিক বাজেট উত্থাপন হ'ল এই ৰাজ্যিক বাজেটত সাধাৰণ শ্ৰমিক কৰ্মচাৰীৰ কাৰণে এই ৰাজ্যিক বাজেটত মানে হেৰিবিলাক বিশেষকৈ অংগনবাড়ী আশাকৰ্মীৰ যিবিলাক আঁচনিভুক্ত কৰ্মচাৰী এই আঁচনিভুক্ত কৰ্মচাৰীবিলাকৰ কোনো এই বাজেটত উল্লেখ নাই তেওঁলোকৰ যি মানে দৰমহা পাতিৰ কোনো উল্লেখ নাই ঠিক তেনেকৈ অন্যান্য ক্ষেত্ৰতো বহু ক্ষেত্ৰত তেওঁলোকে বহুত প্ৰচাৰ বহুত কিবা কিবি কৰা বুলি প্ৰচাৰ কৰি আছে কিন্তু বাস্তৱত কিন্তু নহয় আৰু আমি এটা কৰিছোঁ যে কেন্দ্ৰ চৰকাৰৰ যি জনবিৰোধী নীতি এই জনবিৰোধী নীতিৰ বিৰুদ্ধেও আজি আমি ইয়াতে প্ৰচাৰ কৰি আছোঁ আমি লিফলেট উলিয়াইছোঁ আজি আমি বিশেষকৈ ইয়াতে নতুন বজাৰত শেহতীয়াভাৱে এই যে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হঠাতে বৃদ্ধি কৰিছে গতিকে ইয়াৰ প্ৰতিবাদতো আমি আজি ইয়াতে মিলিত হৈছোঁ আনফালে কি হৈছে যে আমাৰ যে মানে দৈনন্দিন যি আমি বস্তু খোৱা বস্তু ব্যৱহাৰ কৰোঁ আমাৰ যে নিত্য প্ৰয়োজনীয় সামগ্ৰী এই নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ কিন্তু দাম কমা নাই ই বৃদ্ধি হৈ আছে এইটো কমা নাই গতিকে এই গোটেই কথাখিনিত আমি এটা প্ৰতিবাদ কৰিছোঁ আমাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ মাৰ্ক্সবাদী আমাৰ গুৱাহাটী দক্ষিণ পূব আঞ্চলিক কমিটিৰ উদ্যোগত আজি আমি অৱস্থান কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদ কৰিছোঁ গতিকে এইখিনি হৈছে আমাৰ উদ্দেশ্য আজি এই প্ৰতিবাদৰ মূল কাৰণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ